সফল সামৰণি পলাবাৰী সংস্কৃতি বিকাশ ভৱন আৰু বিচিত্ৰ কুমাৰ নাথ পলাবাৰী যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা কামৰূপীয়া লোকগীতৰ কৰ্মশালাৰ 10 জুলাই বৃহস্পতিবাৰৰ পৰা 13 জুলাই দেওবাৰলৈ সংস্কৃতি বিকাশ ভৱন প্ৰাংগণত 4 দিনীয়াকৈ অনুষ্ঠিত হৈছিল উক্ত কামৰূপীয়া লোকগীতৰ কৰ্মশালাৰ অনাতাৰ শিল্পী প্ৰণীতা বৈশ্যমেধিৰ নেতৃত্ব দিয়া হৈছিল প্ৰশিক্ষণ আজি দেওবাৰে সংস্কৃতি বিকাশ ভৱন আৰু বিচিত্ৰ কুমাৰ নাথ পলাবাৰী যুটীয়া উদ্যোগত আয়োজিত কামৰূপীয়া লোকগীতৰ কৰ্মশালাখনৰ সফল সামৰণি পৰে সফল সামৰণি অনুষ্ঠান হিচাপে অনাতাৰ শিল্পী প্ৰণীতা বৈশ্যমেধিৰ দ্বাৰা প্ৰশিক্ষণ দিয়া প্ৰতিটো গীত প্ৰশিক্ষাৰ্থীৰ দ্বাৰা পৰিৱেশন কৰা হয় লগতে উক্ত অনুষ্ঠানতে প্ৰশিক্ষক অনাতাৰ শিল্পী প্ৰণীতা বৈশ্যমেধি ডাঙৰীয়ানীয়েও গীত পৰিৱেশন কৰে উক্ত কামৰূপীয়া লোকগীতৰ কৰ্মশালাখনৰ সামৰণি অনুষ্ঠান হিচাপে বিশিষ্ট ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰে লোকগীতৰ অজা বংশীধৰ দাসদেৱক লোকগীতৰ অজা বংশীধৰ দাসক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁক এখনি মানপত্ৰ প্ৰদান কৰা হয় এই অনুষ্ঠানতে লোকগীতৰ অজা বংশীধৰ দাসদেৱে এটি সুন্দৰ গীত পৰিৱেশন কৰা পৰিলক্ষিত হয় ইয়াৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে পলাবাৰী সংস্কৃতি বিকাশ ভৱনৰ সভাপতি অনিল চন্দ্ৰ কলিতা সম্পাদক যতীন্দ্ৰনাথ কলিতা বিচিত্ৰ কুমাৰ নাথ পলাবাৰী সভাপতি বিমল শৰ্মা সম্পাদক বিচিত্ৰ কুমাৰ পলাবাৰী সংস্কৃতি বিকাশ ভৱনৰ সদস্য তথা অভিভাৱকসকল সদুশেষত সামৰণি অনুষ্ঠানটিত পৰীক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয় নমস্কাৰ পলাবাৰী সংস্কৃতি বিকাশ ভৱন আৰু বিচিত্ৰ কুমাৰ নাথৰ উদ্যোগত গ্ৰীষ্মকালীন কামৰূপী লোকগীতৰ আজি 4 দিনীয়া কাৰ্যসূচী আজি সামৰণি কৰিলে আৰু খুব ভাল লগা অৱস্থা হ'ল মানে ইমান ধুনীয়াকৈ সকলোৱে গাইছে আৰু মই আচলতে শিকাই খুব ভাল লাগিলে আৰু আচলতে এই লোকগীতবোৰ আমি আগুৱাই নিয়া যিটো প্ৰচেষ্টা হাতত তুলি লৈছে আমাৰ যিটো আমাৰ বিচিত্ৰ কুমাৰ নাথৰ তেওঁলোকে গোটেইখিনি আমাৰ এনেকুৱাকৈ ধুনীয়াকৈ তেওঁলোকে আমাৰ আগুৱাই নিয়াৰ কাৰণে যিটো প্ৰচেষ্টাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত কামৰূপী লোকগীতক আমি আগুৱাই নিয়াৰ যি তেওঁলোকে প্ৰচেষ্টা হাতত তুলি লৈছে মই তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ইয়াতে উপস্থিত যিখিনি ল'ৰা ছোৱালী আজি আগ্ৰহেৰে আহিছে ইমান সুন্দৰকৈ গাইছে আৰু মোৰ শিকাই যথেষ্ট ভাল লাগিছে গতিকে এনেকৈ যদি তেওঁলোকে যদি গীত মাতবোৰ চৰ্চা ৰাখে তেতিয়াহ'লে আমি আৰু ভৱিষ্যতলৈ মানে গীত মাতবোৰ আমি শিকোৱাৰ ক্ষেত্ৰত আগবাঢ়ি যাম আৰু ল'ৰা ছোৱালীখিনিও আগবাঢ়ি যাব পাৰিব গতিকে মই এটা কথাই কওঁ যে আমাৰ বিভিন্ন ঠাইত এই কৰ্মশালা হ'ব লাগে আৰু লোকগীত বুলি কামৰূপী লোকগীত বহুত আছে আমাৰ গোৱালপৰীয়া লোকগীত কামৰূপী লোকগীত টোকাৰী গীত বিয়া বিচাৰৰ টোকাৰী গীত আৰু বহুত গীত আমাৰ কামৰূপৰ আমাৰ নামনি অসমৰ কামৰূপী লোকগীত বা গোৱালপৰীয়া লোকগীত আইনাম ধাইনাম হোলী গীত নাওখেলৰ গীত বিভিন্ন ধৰণৰ গীত মান আছে গতিকে সেই গীতবোৰ আমাৰ যাতে আমি কৰ্মশালাৰ জৰিয়তে যে ৰাইজৰ মাজত আমি বিলাই দিব পাৰে বা সৰু সৰু ল'ৰা ছোৱালীবোৰে বা শিক্ষা ল'ব পাৰে তাৰ বাবে আমি সদায় আগবাঢ়ি যোৱাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ গতিকে আজি মোৰ খুব ভাল লাগিলে যে এই ল'ৰা ছোৱালীখিনি যে ইমান ধুনীয়া সুন্দৰকৈ যে আগবাঢ়ি আহি তেওঁলোকে গীত পৰিৱেশন কৰিলে মই খুবেই মানে সুখী হৈছোঁ গতিকে মই ভাবিছোঁ যে মোৰ গীতবিলাক যে শিকালোঁ তাৰ পৰিপ্ৰেক্ষিতত মই সফলতা লাভ কৰিছোঁ বুলি ভাবিলোঁ গতিকে মই পুনৰবাৰ সকলোকে আজি এই অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ নিউজ চেনেলৰ প্ৰত্যেককে মই ধন্যবাদ জনাইছোঁ আপোনাৰ পৰা এটা সুন্দৰ গীত এটি শুনিব বিচাৰিম গীতটো ফুলে চৰি কুকুৰে লগৰি কেনকে যাওঁ ঘূৰি গাঁৱৰ মায়া হেৰি কেনকে যাওঁ ঘূৰি ঘৰৰ মায়া হেৰি বুকুতে অগনি জালিহে ফুলে চৰি কুকুৰে লগৰি চাওক কামৰূপী লোকগীত হৈছে অসমীয়া লোক সংস্কৃতিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংগ লোকসংগীতৰ ধাৰা হিচাপে কামৰূপী লোকগীতে যুগ যুগ ধৰি অসমীয়া মানুহক এটা বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে বিশেষকৈ অসমীয়া সংগীতক আৰু আমি পলাশবাৰী সংস্কৃতি বিকাশ ভৱন আৰু বিচিত্ৰ কুমাৰ নাথে যুটীয়াভাৱে এইবুলি গ্ৰীষ্মকালীন এই বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ মাজত এই প্ৰায় হেৰাই যাব ধৰিয়া এই আমাৰ কামৰূপী লোকগীত আমি পুনৰবাৰ নতুন ছাত্ৰ ছাত্ৰীৰ মাজত নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে এই পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ এই কাৰ্যালয় গৃহত আমি 4 দিনীয়াকৈ কৰ্মশালাখনৰ আয়োজন কৰিছিলোঁ আৰু এই কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে অসমৰ বৰ্তমানৰ সময়ৰ মানে লোকগীতৰ সাম্ৰাজ্ঞী বুলি ক'ব পাৰি প্ৰণীতা বৈশ্যমেধি বাইদেউক আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে বৰ আন্তৰিকতাৰে এই 4 দিন আমাৰ অঞ্চলৰ প্ৰায় ৪৫ গৰাকী ছাত্ৰ ছাত্ৰীক এই 4 দিন ধৰি আমাৰ এই কৰ্মশালাত প্ৰশিক্ষণ দিলে আৰু তেওঁ যিকেইটা গীত শিকালে আমাৰ ল'ৰা ছোৱালীখিনিও সুন্দৰভাৱে আয়ত্ত কৰিবলৈ সক্ষম হৈছে মই ভাবোঁ এই লোকগীতৰ
এই কৰ্মশালাখনে আমাৰ নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব আৰু মই এই প্ৰজন্মখিনিক অনুৰোধ জনাইছোঁ বিশেষকৈ তেওঁলোকৰ পিতৃ মাতৃক যিসকলে তেওঁলোকৰ সন্তানক এই কৰ্মশালাত পঠালে তেওঁলোকে যাতে এই নিজৰ ঘৰত ইয়াৰ চৰ্চা অব্যাহত ৰাখে কাৰণ চৰ্চা অবিহনে কেতিয়াও সংগীতে প্ৰাণ পাই উঠিব নোৱাৰে আৰু সেয়ে মই এই লোকগীতৰ কৰ্মশালাৰ অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীৰ ওচৰত নিবেদন জনাইছোঁ তেওঁলোকে যাতে এই ধাৰাটো অব্যাহত ৰাখে তেওঁলোকে চৰ্চা অব্যাহত ৰাখে আৰু তেওঁলোকে প্ৰবাদ প্ৰতিম আমাৰ অসমীয়া লোকসংগীতৰ ধৰক ধনদা পাঠক ৰামেশ্বৰ পাঠককে আদি কৰি যিসকলে এই লোকসংগীতক বা এই লোকগীতক বিশেষ মাত্ৰা প্ৰদান কৰিছে তেওঁলোকৰ গীতবোৰো যাতে চৰ্চা অব্যাহত ৰাখে তাৰ প্ৰতি মই অনুৰোধ জনাইছোঁ আৰু লোকগীত কৰ্মশালাৰ আয়োজনৰ উদ্দেশ্য মূল হেতুৱে আজিৰ সামৰণি অনুষ্ঠানত আমি আমাৰ দক্ষিণ কামৰূপৰ গৌৰৱ 1965 চনতে আকাশবাণী গুৱাহাটীয়ে স্বীকৃতি দিয়া বংশীধৰ দাসদেৱক আমি আমাৰ দুয়োটা অনুষ্ঠানে আন্তৰিকতাৰে তেখেতক আমি মাতিছিলোঁ আৰু তেখেতে সময়মতে আমাৰ মাজত উপস্থিত হৈছিল আৰু এই অনুষ্ঠানত তেখেতে এটা সুন্দৰ লোকগীত পৰিৱেশন কৰিলে আৰু তেখেতে আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰাকৈ বহুমূলীয়া বক্তব্য প্ৰদান কৰিছে আৰু তেখেতকে আমি আজিৰ সভাৰ মুখ্য আকৰ্ষণ কৰি মাতিছিলোঁ তাক বাদেও আমাৰ প্ৰণীতা বৈশ্যমেধি প্ৰশিক্ষক বাইদেউ আছে তেওঁ যথেষ্ট কথা কৈছে লোকগীত সম্পৰ্কে তদুপৰি আমাৰ পলাশপুৰী সাংস্কৃতিক বিকাশ ভৱনৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকলে এই অনুষ্ঠানত উপস্থিত থাকি তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকৰ যি অভিজ্ঞতা এই সংস্কৃতি বিষয়ক তাক তেওঁলোকে সুন্দৰভাৱে ইয়াত তেওঁলোকে দাঙি ধৰিছে উপস্থাপন কৰিছে আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত এই পলাশপুৰী সাংস্কৃতিক ভৱনৰ কৰ্মকৰ্তাসকলে সকলো ধৰণৰ সহযোগিতা কৰিছে আৰু আমি এই অনুষ্ঠানটোত এই পৰীক্ষাৰ্থীসকলৰ অভিভাৱকসকলকো মাতিছিলোঁ তেওঁলোকো আহিছিল আৰু লগতে আন আমাৰ শুভাকাংক্ষী বহুকেইজন তেনেকুৱা সন্মানীয় ব্যক্তিৰ আমন্ত্ৰণ জনোৱা হৈছিল তেওঁলোকো ইয়াত উপস্থিত হৈ তেওঁলোকে এই কাম সুন্দৰভাৱে সমাধান কৰিছে আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে আৰু মই এইখিনি কথাই আজি মানে এই অনুষ্ঠানটোৰ বিষয়ে ক'ব কৈছোঁ আৰু পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365